নমস্কাৰ বন্ধু বান্ধৱীসকল, আহকচোন এতিয়া মোৰ লগত আজি গাহৰি মাংস বনাই মই আলু পিঁয়াজ আৰু বিলাহী কাটি লৈছোঁ, লগত লৈছোঁ এটা ভোট জলকীয়া। মাংসখিনি বইল কৰি লৈছোঁ অকণমান হালধি দি পিনে। এতিয়া মই কেৰাহী এখনত মাংসখিনি আৰু পিঁয়াজখিনি একেলগে বহাই দিছোঁ। দি তাত কাটি ৰখা বিলাহীখিনি দি দিছোঁ, দি কিছু সময় ভাজিছোঁ। ভালদৰে তাক ভাজিবলৈ দি আলুখিনি বইল কৰি ৰাখিছিলোঁ। বইল কৰি ৰখা আলুখিনি দি তাত কিছু সময় লৰাই অলপ ভোট জলকীয়া কাটি দিছোঁ, দি পানী অলপ দি কিছু সময় উতলিবলৈ দিছোঁ। উতলিবলৈ পিছত এয়া আমাৰ মাংস হৈয়ে গ'ল প্ৰায়, আৰু কিছু সময় ঢাকি ৰাখি তাক নমাই দিছোঁ। এয়া হৈ গ'ল আমাৰ গাহৰি মাংস খাব পৰা। আপোনালোকে বনাই খাবচোন দেই। চিম্পুলকৈ বনাইছোঁ, মছলা চছলা একোৱেই দিয়া নাই, আদা নহৰুৰ বাহিৰে। খাব আৰু বনাই। ঠিক আছে, বাই বাই।